আজি জীৱনত প্ৰথমবাৰ মই গ'লোঁ চিনেমা হলত চিনেমা চাব। বেলেগ একো চিনেমা নহয়, আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ সেইখন চিনেমা ৰৈ ৰৈ বিনালে। ইয়াৰ বিষয়ে ক'বলৈ মোৰ ওচৰত শব্দ নাই। চিনেমাখন চাই যেন মই মোৰ চকুৰ পানী ৰখাবই পৰা নাই। আৰু চিনেমাখন চাই ওলাই আমি গৈছিলোঁ অলপ খাবলৈ, কাৰণ ৰাতিপুৱাৰে শ্ব'ৰ টিকেট পাইছিলোঁ আৰু ভোক লাগি গৈছিল। তো তাতে আমি ৰেষ্টুৰেণ্টত গৈ বিৰিয়ানী খালোঁ। আৰু আমাৰ ধুবুৰীত এতিয়া চলি আছে শিখ মেলা। তো তাৰে পৰা ওলাই আমি শুনা পালোঁ যে শিখ মেলা আৰম্ভ হৈছে। তো আমি চিধা গ'লোঁ শিখ মন্দিৰলৈ। শিখ মন্দিৰলৈ গৈ আমি দৰ্শন কৰি প্ৰসাদ খাবলৈ বহিলোঁ। ইয়াতে যে প্ৰসাদ খাই ইমান ভাল লাগে। চবৰে লগত বহি একেলগে চবে প্ৰসাদ গ্ৰহণ কৰে। পৰিৱেশটো যেন মনোমোহা। মোকতো বহুত ভাল লাগিছে। তাৰপিছত ইয়াত আমি প্ৰসাদ গ্ৰহণ কৰি মন্দিৰখন অলপ দৰ্শন কৰিলোঁ। মন্দিৰখন দৰ্শন কৰি মোক সদায় বহুতেই ভাল লাগে। আৰু মই ধুবুৰীত আহিলেই তাতে যাবলৈ চেষ্টা কৰোঁ। আৰু তাৰপিছত মেলা অলপ ঘূৰিলোঁ। এয়াই।